Hello guys, welcome to my another blog. আজি এক্সিবিখনৰ ভিডিঅ' আগতে দিছিলোঁ কিন্তু ৰেটটো ফাইনেল কৰা নাছিলোঁ আৰু এতিয়া ভালেমান দিন ধৰি আৰু ভিডিঅ' দিয়া নাই তেনেকৈ ইউটিউবত মানে অলপ গেপ হৈ আছে। বাকী আজি এখনৰ ৰেটটো ফাইনেল কৰিছোঁ আৰু গোটেই গাড়ীখন একদম ধুনীয়াকৈ ৰিভিউ দি আছে, কিন্তু গাড়ীখন ধোৱা মেলা নাই দেই। এইবিলাক যথেষ্ট লেতেৰা ধূলি বালি এইবিলাক কৰি আছে, তেনেকৈ দেখাইছোঁ। কিন্তু গাড়ীখন আৰু এটা কথা, এপ্ৰক্স গাড়ীখন অৰিজিনেল পেইণ্টত আছে, বৰ্নেটটো ডিগি ফুল চিল আছে, টায়াৰ আপুনি 4টাই নতুনৰ কণ্ডিশ্যনত পাব, একদম নতুনখিয়ে পাব। একদম নতুন বুলি নকওঁ দে, মানে ঠিক আছে, টায়াৰটো ধুনীয়া, গ্ৰিপ গোটেইকেইটা 4খনতে একদম মানে ভালেমান আছে, 4টাতে গ্ৰিপ একদম ভালেমান আছে। আৰু গাড়ীখন হ'ল W11 অপশ্যনেল, XUV 500 W11 অপশ্যনেল, একদম টপ মডেলখন হয়। ইয়াৰ আগতে মই দিছিলোঁ এখন ব্লেক কালাৰ, সেইখন W11 আছিলে, বাট সেইখন আছিলে 20 চনৰ, এখন হ'ল 18 চনৰ। তাৰ দামটো একচুৱেলি সেইখন গাড়ী মোৰ নাছিলে, আমাৰ এই দাদা ভাগৰৰ আছিলে, দাদা ভাগৰে আছিলে গাড়ীখন, আৰু সেইখনৰ দাম 8,30,000 টকা আছিলে। আৰু এখনৰ দাম তাতকৈ বহুতখিনি কম হ'ব, 2018, আৰু এখন মোৰ গাড়ীয়ে হয়। আৰু কোনোবাই যদি ফাইনেন্স কৰিব হ'লে ধুনীয়াকৈ ফাইনেন্সো কৰি ল'ব পাৰিব। আৰু এটা কথা, যদি মোৰ চেনেলটোত নতুন আছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। যিটো দামত দিম মানে আটাইতকৈ চেলেঞ্জিং দাম হ'ব, নিউ শ্বেপত XUV 500 W11, আৰু ফিচাৰ সকলোখিনি পাই যায়। আৰু এবাৰ দেখাই দিওঁ কি কি পাব আপোনালোকে ইয়াতে। ইয়াত ৰিকুৱেষ্ট চেঞ্চাৰটো আছে, এইফালে ইলেক্ট্ৰিক ছুইচ আছে এডজাষ্ট কৰাটো, আৰু ইয়াত এয়াৰবেগ XUV নিচিনা মই বেলেগ গাড়ীত পোৱা নাই দে। ঢেৰ এয়াৰবেগ থাকে, ইফালে আছে, ইফালে আছে, এইটোত আছে, এয়া এইখিনিত আছে, আকৌ ইফালে আছে, চিটত থাকে। এইটো দেখা পাইছেনে নাই, এইটো এয়াৰবেগ মানে প্ৰতিটো চিটত মানে এয়াৰবেগ থাকে। আৰু এখন হ'ল 7 ছিটাৰ, এখন হ'ল 7 ছিটাৰ, আৰু চিট কভাৰ আদি কৰি কিনে গোটেইখিনি ঠিকে আছে। এই খাদ্য উঠাবলৈ খুব দিগদাৰী হয় বাৰু। এইটো এনেকৈ চিটটো পিছফালেটো এডজাষ্ট হোৱা নাই বুলি এনেকৈ হৈ আছে, এইটো খুলি এডজাষ্ট কৰিব লাগিব, সময় লাগি যাব গোটেইখিনি। বাকী চিলৰ কথাটো কৈ দিওঁ, গোটেই গাড়ী বৰ্নেটটো ডিগি ফুল চিলৰ কাৰণে চিন্তা কৰিব নালাগে। আৰু XUV এইবিলাক ফুট ৰেচত মানে এইবিলাক লাইটিংবিলাক খুব ভাল লাগে দেই। আৰু ইয়াতে আৰু ইফালেও ৰাতি দেখা পায় মিৰৰ তলত। আৰু বাকী একবাৰ ষ্টাৰ্ট কৰি দেখাই দিওঁ ইঞ্জিনটো কেনেকৈ। গাড়ীৰ সকলো ফিচাৰ মানে ৱৰ্কিং কণ্ডিশ্যন, একো কৰিবলগীয়া নাই, গাড়ীখনত কাম একোৱেই নাই দেই। আৰু কোনোবাই যদি ভাবে যে মই খুব মানে কম দামত মানে গাড়ীখন ল'বলৈ ইচ্ছা আছে, তেন্তে মানে এখন গাড়ী ল'ব পাৰিব, যিহেতু মই দাম আপোনালোকক কৈছোঁ শেষত। আৰু ইয়াৰ বিষয়লৈ কৈ দিওঁ, গাড়ীখনৰ বিষয়লৈ ফিচাৰটো ইয়াৰ মই আপোনালোকক শেষ কৰিব পিছে নোৱাৰিম, দীঘলীয়া হৈ যাব গোটেই ভিডিঅ'টোত। থুলমূলকৈ বুজাই দিওঁ কি কি ফিচাৰ আছে। ষ্ট্ৰিং কণ্ট্ৰলৰ গোটেইখিনি পাই যায়। ইফালে এইটো এনেকৈ, ইয়াত ঢেৰ XUV এইবিলাকত ঢেৰ বাটন থাকে দেই। আৰু পিছে AC চেচি একদম চিল ইয়াৰ। খুব ধুনীয়া। আৰু গাড়ীখন চলাটো অলপ চলিছে, 1,06,000 আছিলে, ইফালে অলপ মই চলালোঁ 1,07,011 কিলোমিটাৰ হ'ল। আৰু ডাঙৰ গাড়ী ইঞ্জিনৰ বিষয়ে মানে ক'ব নালাগে, 1 লাখ এইবিলাক গাড়ীৰ কাৰণেতো একোৱেই নহয়, আপোনালোকেও জানে যিবোৰে ডাঙৰ গাড়ী চলাইছে। আৰু যদি কোনোবা নজনা মানুহ আছে, তেখেতলোকে চাগে 1 লাখ চলি গ'ল বহুত বেছি ভাবে, কিন্তু আপোনালোকে 1 লাখ মাহিন্দ্ৰা গাড়ী মানে এইটো আপোনালোকেও যিকেইজন জানে মানে তেখেত গম পাবই, 1 লাখ এইবিলাক গাড়ীৰ কাৰণে একোৱেই নাই। মেইনটেনেঞ্চ ভাল কৰিলে ধুনীয়াকৈ 4 লাখ কিলোমিটাৰ যায়গৈ। ইঞ্জিনটো অফ কৰি দিওঁ। পিছে গাড়ীত
গোটেইখিনি ফিচাৰ আছে। ইফালে আপোনাৰ ক্ৰমিং ৰেইন গাৰ্ড এইবিলাক লগাই থৈছে মালিকে। মই একো কৰা নাই, লগোৱা নাই তেনেকৈ। দুৱাৰটো বন্ধ কৰি দিওঁ, একবাৰ চিলবিলাক দেখাই দিওঁ। গাড়ী গোটেই চিলাই আছে, এইটো একো চিন্তা কৰিব নালাগে। আৰু এখন হ'ল নিউ লুকছটো। নিউ লুকছখন চাবলৈ ভাল। চাওঁ দে বেটা, দে পানীটো দে। বাকী গাড়ী অপ্ৰক্স গোটেইখিনি অৰিজিনেল পেইণ্ট নকওঁ, কিন্তু অপ্ৰক্স অৰিজিনেল পেইণ্টতে আছে প্ৰায়ভাগ। এইডোখৰত অলপ মালিকৰ পৰা দাগ লাগিছিলে, এইখিনি অকল পেইণ্ট কৰিছে, বাকী গোটেইখিনি অৰিজিনেল পেইণ্টত। এবাৰ চিট কাভাৰ চাফ, একো কৰিবলগীয়া নাই মানে, অকল লৈ চলাব লাগে। চিট কাভাৰো খুব ধুনীয়া হৈ আছে। আৰু ইফালে আৰ্মৰেষ্ট পাই যায়। আৰু এটা কথা, চিট ইয়াৰ বিষয়ে এটা কথা আৰু বুজাই দিওঁ ৰ'ব। মই জানা নাছিলোঁ দেই, এইবিলাকো ফিচাৰ আছে ইয়াতে। এই বস্তুটো চাইছে নহয়, ইয়াত যদি কিবা বস্তু থ'বলৈ হয় ঠাণ্ডা কৰিবলৈ, তেন্তে ইয়াতে AC বতাহটো আহে মানে, একদম ঠাণ্ডা। পানীৰ বটল হওক বা আন কিবা থ'বলৈ হ'লে ইয়াত ঠাণ্ডা থাকিব মানে। আৰু পিছ চাইডৰ চিটটো দেখাই দিওঁ। এইটো এডজাষ্টটো কৰি লৈছোঁ। চিট কভাৰ চিট টিট আদি কৰি কিনে চব ধুনীয়া হৈ আছে। এইবিলাক চাই লওক। 7 চিটাৰ আৰু ইয়াৰ XUV মাইলেজটো জানে, ইমান ডাঙৰ যদিও গাড়ীখন, তেন্তে ইয়াৰ মাইলেজখন খুবেই ধুনীয়া। আৰু এতিয়া শেষত আহিছোঁ, দামটো কৈ কিনে ভিডিঅ'টো সামৰিছোঁ। আৰু এখন যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে, ফিক্স প্ৰাইচ দে, ইয়াত দৰ দাম নকৰিব। আৰু এতিয়াৰ পৰা মানে কিছুমান বস্তু একেলগে দিম, ফেচবুকৰ ভিডিঅ' বা ইউটিউবৰ ভিডিঅ'টো বেলেগ বেলেগ নিদিওঁ। এটাই মোচনত মানে ভিডিঅ'টো আপলোড কৰি দিম। ফেচবুকত অলপ মানে চিধা কৰি কেমেৰা ধৰিব লাগে। বাকী যি কি নহওক, দামটো কৈ দিওঁ আপোনালোকক। এখন ফিক্সড প্ৰাইচ হ'ব, তাৰপৰা 4 আনা কম নহ'ব। ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি মোৰ ফালৰ পৰা থাকিব। কিন্তু যদি কোনোবাই ৰিফাইনেন্স কৰে, তেন্তে বেংকৰ প্ৰচেছিং ফিজ আৰু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো তেখেত নিজে দিব লাগিব। বাকী দামটোৰ বিষয়লৈ আহোঁ, 6,80,000 টকা একদম ফিক্স। তাত 4 আনা কম নকৰিব, আৰু কম নকৰোঁ মই। আৰু যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে, ভাবে যে দামটো বেছি, তেন্তে আপোনালোকে বেলেগৰ তাত গৈ কিনে অকল দামটোকে সুধিব। যদি দাম বেছি হয়, তেন্তে মোক ক'ব। 680 W11 অপশ্যনেলখন দি আছোঁ, 2018 কাম কৰিবলগীয়া। 4 আনা নাই, এবাৰ ছাৰ্ভিচিংটো কৰি ল'ব, মোবিল চবিল সলাই ল'ব। বাকী এইখিনিয়ে আজিৰ কাৰণে ইমানটোৱে আশা কৰিছোঁ। ভিডিঅ'টো চাই ভালে পায়, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিলে পাহৰি নাযাব। আজিৰ কাৰণে ইমানটোৱে, ধন্যবাদ।